বাপেক হিচাপে মোৰ দায়িত্ব অকল হেৰি ভাত বনাই খুৱাই দিয়া আৰু ল'ৰা ছোৱালীক পঢ়া শুনা কৰা আৰু বিভিন্ন ঘৰৰ কাম সেইবিলাক অকল নহয় ল'ৰা ছোৱালী বহুতো আপডাল কৰিব লাগে যিহেতু তাই এতিয়া নিজৰ চুলিখিনি বান্ধিব নাজানে বোলে লোকৰ হ'লে বান্ধিব পাৰে সেইটো ৰাতিপুৱা স্কুল যোৱাৰ আগে আগে সদায় তাইক পনিয়াই দিব লাগে ল'ৰাটোকো পনিয়াই চনিয়াই তেল চেল লগাই মেলি ধুনীয়াকৈ ওলাই মেলি দিব লাগে অকল খুৱাই বোৱাই ওলালে নহ'ব কাপোৰ কানিবোৰ বাৰু সিহঁতি নিজে পিন্ধিব পাৰি কিন্তু যিটো চুলিটো মই বান্ধি দিব লাগে কাৰণ আমাৰ স্কুলৰ নিয়ম স্কুলৰ যিহেতু হেৰি ৰুলছ হয় চুলিখিনি এনেকৈ দুটাকৈ বান্ধি যাব লাগে বেনীগুঠি বান্ধি যাব লাগে চ' সেইটো কাৰণে ৰাতিপুৱা সদায় অকল আজি বুলি নহয় সদায় কৰিবলগীয়া হয় চ' সেয়াই আৰু এজনী মাকে যি কৰিব পাৰে সেই একেটা কাম বাপেকে কৰিব নোৱাৰা কথা নহয় প্ৰত্যেকটো বাপেকেই কৰিব পাৰে কিন্তু আমি যিহেতু ল'ৰা ছোৱালীৰ বাবে জীয়াই আছোঁ তো ল'ৰা ছোৱালীৰ কাৰণে যিবোৰ কাম কৰিবলগীয়া হয় যে সেইটো কৰিবই লাগে আমাৰ কৰণীয় কামবোৰ চ' সেয়াই আৰু পিছলৈ বা কি হেৰি কৰে ল'ৰা ছোৱালীয়ে কি ভাবিব দেউতাকে যে ইমান কষ্ট কৰি মোক ডাঙৰ দীঘল কৰিলে সেই বুলি ভাবিবনে নাই নাজানো সেইটো ভগৱানে জানে তথাপিও যি পাৰোঁ মই কৰি গৈছোঁ আৰু কিছুমানে ইয়াতো মানে বেয়া মন্তব্যও দিয়ে যে এইবিলাক কি কৰিছা এইবিলাক নিজে কৰিব দিব লাগে শিকিব দিব লাগে হয় শিকিব লাগে নিজে কামবোৰ কৰিবলৈ শিকিব লাগে কিন্তু এতিয়া তাই যে নিজৰ টো যদি কৰিবই নাজানে যদি মইনো কিয় কৰি নিদিম নহয়নে মই আছোঁ যেতিয়া সেয়ে কৈছোঁ আমাৰ সকলোৰে মাক দেউতাকৰ দায়িত্ব অকল ল'ৰা ছোৱালীক পোহপালন দিয়াই নহয় পোহপালন দিয়াৰ লগতে আমি সামাজিক জ্ঞান আৰু মানসিক জ্ঞানটো বহুতেই প্ৰয়োজন বুলি ভাবোঁ আজিকালিৰ দিনততো ল'ৰা ছোৱালীবোৰ ইমান উগ্ৰ হৈ গৈছে নহয় কিছুমান গাৰ্জেনৰ মই দেখিছোঁ মই নিজে স্কুলত কৰোঁ যেতিয়া মই বহুতো গাৰ্জেনক লগ পাওঁ মানে অকল ইমান অভাৰ স্মাৰ্ট ইমান অভাৰ কনফিডেন্স সিহঁতক অকল পঢ়া লাগে হয় ঠিক আছে পঢ়াই লাগে পঢ়াটো মেইনলি ভাল কৰিব লাগে ষ্টুডেণ্ট লাইফত ছাত্ৰ ছাত্ৰীয়ে পঢ়াটোৱে মেইন কিন্তু পঢ়াৰ লগতে মানে কি জৰুৰী আছে লাইফত যে জীৱনত যে ভাল এজন ব্যক্তি হ'ব লাগে সেই কথাষাৰ পাহৰি যায়গৈ আমাৰ প্ৰায় গাৰ্জেনবোৰে সিহঁতক অকল ৰিজাল্ট লাগে মাৰ্কছ লাগে 100% ৰিজাল্ট কৰিব লাগে সেইটোৱে মানে বহুত বেছি দৰকাৰ বুলি ভাবে কিন্তু মই সেইটো নাভাবোঁ মোৰ কাৰণে ল'ৰা ছোৱালী এজন ভাল ব্যক্তি হ'ব লাগে ভাল মনৰ মানুহ হ'ব লাগে সমাজৰ কাম কৰিব লাগে মানুহক মৰম চেনেহ বিলাবলৈ পাৰিব লাগে তেনে এজন ব্যক্তি হ'ব লাগে মোৰ বাবে দেই বেলেগৰ মন্তব্যটো মই নাজানো কিন্তু প্ৰায় আজিকালি দেখোঁ যে সেইটো কাৰণে প্ৰায় স্কুলতো টিচাৰবিলাকক মানে সন্মান কৰাটো দূৰৰ কথা মানে কিছুমান ল'ৰা ছোৱালী একদম মানে বহুত অভং মানে ক'বই নোৱাৰে চ' সেই গতিকে ল'ৰা ছোৱালী অকল হেৰি পঢ়াই নহয় পঢ়াৰ লগতে বিভিন্ন কাম কাজবোৰ বিভিন্ন কাৰিকুলাৰ এক্টিভিটিজ লগতে এই ব্যৱহাৰ পাতি মানসিক আৰু সামাজিক জ্ঞানটো দিব লাগে বুলি মই সকলোকে অনুৰোধ জনাইছোঁ আজিকালিৰ দিনত সংস্কাৰী হোৱা ল'ৰা ছোৱালীক ভাল সংস্কাৰ থকা ল'ৰা ছোৱালীক বিচাৰিবলৈ বহুতেই টান গতিকে আমি সকলোৱে সেইটো চেষ্টা কৰিব লাগে যে আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আগবঢ়াম কেনেকৈ ভাল এজন ব্যক্তি হ'বলৈ দিম সেইটোৱে চেষ্টা কৰিব লাগে কাৰণ যেতিয়া আমি বুঢ়া বুঢ়ী হ'ম তেতিয়া যদি আমি ভাল সংস্কাৰ দিওঁ তেতিয়া ল'ৰা ছোৱালী আমাক চাব যদি আমি ভাল সংস্কাৰ দিব নোৱাৰিলোঁ তেতিয়াহ'লে আমাক লাত মাৰি গুচি যাব